हेलो नमस्कार आशा কৰিছো আপোনালোকে সবে ভালে আছে ঠিক আছে তো আজি আমাৰ এটু যি আছে যেটো আমি কৰি আছো ডিভিজিবিলিটিৰ ওপৰত বহুতখিনি প্ৰশ্ন আমি কৰিলো আৰু আজি কিছুমান প্ৰশ্ন আমি লৈ আইছো আপোনালোকে চালে নিশ্চয় আপোনালোকক ভাল লাগিব আৰু কেনেদৰে সমাধান কৰিব লাগে তাৰ বিষয়ে আপোনালোকে চাব ঠিক আছে তো আজি আমাৰ প্ৰশ্নখিনি আমি চাম যে আমি কেনেকা ধৰণৰ প্ৰশ্ন লৈ আইছো কেনেদৰে এইবোৰ সমাধান কৰিব লাগে আশা কৰিছো আপোনালোকে ভিডিওটো চাই আছে মোৰ আগৰ ভিডিওবোৰ চাই আছে মই হসা কথা এটা কৈ দিব বিচাৰিছো যে আপোনালোকৰ বহুত বেছি সুবিধা হ'ব এইবোৰ প্ৰশ্ন যদি আপোনালোকে কৰে ঠিক আছে তাৰ পিছত কথাটো হল লগতে আপোনালোকে চাব ডিএমইৰ ওপৰতো কিন্তু বহুত কেটা ভ্যাকেন্সি আহি গৈছে তো আপোনালোকে তাৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক এনেকা নহয় যে পৰীক্ষা এডমিট দিব তেতিয়াহে আমি পঢ়িম এই ভুল আপোনালোকে কেতিয়াও নকৰিব ঠিক আছে আৰু ধুনিয়া ধুনিয়া প্ৰশ্নবোৰ যিবোৰ বহুত বেছি ধুনিয়া সেইবোৰ প্ৰশ্ন আজি আমি সমাধান কৰিম ইয়াতে ঠিক আছে ইয়াতে এনেকা ধৰণৰ নিয়ম আজি চাম ন আমি আপোনালোকে কব যে ওয়াও মজা লাগি গৈছে ভাল লাগি গৈছে ঠিক আছে চাব ইয়াতে প্ৰথম প্ৰশ্নটো আমাৰ আজি কি আছে ইয়াতে ঠিক আছে প্ৰথম প্ৰশ্ন আমাৰ ইয়াতে আছে চাব ইয়াতে কি দিছে আমাক দিছে 931 আচ্ছা মই এটো কালাৰটো চেঞ্জ কৰি লৈছো ঠিক আছে কালাৰটো মই লৈছো ইয়েলো চাও ইয়েলো কেনে আমাক দিছে 9314K8025 এই সংখ্যাটো যদি আমি 11 ৰে হৰণ কৰো তেনে হলে হৰণ যদি আমি 11 ৰে হৰণ কৰো তেনে হলে আমাৰ কি হ'ব লাগিব হৰণ কৰিলে এই সংখ্যাটো আমি 11 ৰে হৰণ কৰিলে কি হ'ব লাগিব মানে 11 ৰে হৰণ যাব তেনে হলে যদি হৰণ যায় তেনে হলে k এর মানটো আমাৰ কিমান হ'ব বুলি কৈছে তো ইয়াতে আমি ধুনিয়া এটা নিয়ম চাম ঠিক আছে আপোনালোকে চাব ইয়াতে কি নিয়মটো আছে এটা নিয়ম আমি জানো মই আপোনালোকক কৈছিল ভেকুলিৰ নিচিনাকে জপিয়াব লাগিব ভেকুলিৰ নিচিনাকে জপিয়াব লাগিব মানে কি এটা এৰি আমাক সাম কৰিব লাগিব যোগ কৰিব লাগিব তাৰ পিছত যিখিনি আমি এৰি গৈছো সেইখিনি প্লাস কৰিব লাগিব আৰু সেই দুটাৰ বিয়োগফল কি আহিব লাগিব হয় 0 আহিব লাগিব নতুবা 11 আহিব লাগিব আমি কেনেকৈ কৰিম আজিৰ নিয়মটো আপোনালোকে চাব আমি কি কৰিম ইয়াতে আমি ইয়াতে ভালদৰে চাব আমি ইয়াতে 5 ৰ পৰা যদি 2 মাইনাস কৰি দিও কিমান হ'ব 3 ওকে 3 0 ৰ পৰা যদি 8 মাইনাস কৰি দিও কিমান হ'ব -8 মাইনাস আহিলে -8 লিখিব প্লাস আহিলে +8 লিখিব একো আপত্তি নাই ঠিক আছে মাইনাস আহিলে মাইনাস প্লাস আহিলে প্লাস ঠিক আছে তাৰ পিছত k ৰ পৰা যদি আমি 4 মাইনাস কৰি দিও তেনে কি থাকিব k - 4 যেটো আমি একো লিখিব নোৱাৰিম ওকে ৰাখি দিওক একো প্ৰশ্ন নাই ঠিক আছে তাৰ পিছত ইয়াতে আহি গল এটু গল 1 ৰ পৰা 3 মাইনাস কৰিলে -2 আৰু এইফালে কি থাকিব অনলি 9 ঠিক আছে এতিয়া যি কেইটা মান আমি পাইছো এই সব কেইটাৰ যোগফল কিমান আহিব লাগিব সব কেইটাৰ যোগফল 0 আহিব লাগিব এতিয়া আমি 0 আনিবৰ কাৰণে আমি কি কৰিম ইয়াতে আপোনালোকে চাব আমি 0 আনিবৰ কি কৰিম ঠিক আছে 9 ৰ লগত যদি 8 মাইনাস কৰি দিও কিমান থাকিব 1 3 ৰ পৰা যদি -2 আছে +3 3 ৰ পৰা 2 মাইনাস কৰি দিলে কিমান থাকিব 1 1 + 1 কিমান আহিব লাগিব 2 ঠিক আছে 1 + 1 কিমান আহিছে 2 আহিছে এতিয়া কথাটো হল 2 ৰ লগত কিমান প্লাস কৰিলে কিমান মানে এটা প্লাস কৰিলে আমাৰ 0 আহিব 2 ৰ লগত আমি জানো 2 ৰ লগত -2 কৰিলে 0 আহিব এতিয়া -2 মানে কি এইটো ঠাই আছে যে k - 4 ইয়াৰ মানটো আমাৰ কিমান হ'ব লাগিব -2 হ'ব লাগিব আপোনালোকে ভালদৰে বুজাৰ চেষ্টা কৰিব ঠিক আছে -2 আহিব লাগিব ঠিক আছে কথাটো আপোনালোকে বুজাত ট্রাই কৰিছেন নাই -2 আহিব লাগিব ভালদৰে আকৌ এবাৰ চাওক কি কৈছো মই ইয়াতে প্লাস হ'ব ইয়াতে 9 ৰ পৰা যদি আমি 8 মাইনাস কৰি দিও কিমান হ'ব 1 আচ্ছা আপোনালোকে এনেকৈ নকৰিব 9 ৰ পৰা 8 ঠিক আছে 1 টো কৰি লওক 3 ৰ পৰা -2 কৰিলে কিমান থাকিব 1 1 + 2 কিমান আহিলে 2 এতিয়া আমাৰ আহিব লাগে কিমান 0 কিন্তু আমি হিচাপত ইয়াক ধৰা নাই তেনে হলে 2 ৰ লগত আমি যদি 2 এটা মাইনাস কৰি দিও এটা 2 মাইনাস কৰি দিলে কি আহিব আমাৰ 0 আহিব এতিয়া কথাটো হল এই 2 ৰ পৰা আমি 2 মাইনাস কৰিম তাৰ মানে এই বস্তুটো যে আছে এই বস্তুটোৰ মান কিমান হ'ব লাগিব k - 4 ইয়াৰ ভ্যালু কিমান হ'ব লাগিব -2 হ'ব লাগিব কাৰণ 2 আছে -2 এটা আনিব লাগিব -2 আনিবলৈ হলে k = ইয়াতে -2 আছে -4 হেফালে গলে +4 +4 ৰ পৰা -2 বাদ দিলে অনলি 2 থাকিব k এর মান আমি কিমান পালো 2 অপশন নাম্বার A is the correct answer কিমান ধুনিয়াকে আমি প্ৰশ্নটো সমাধান কৰি দিলো ইমান হৰু মেথড ইমান ধুনিয়াকে কৰিব লাগিব ঠিক আছে নেক্সট প্ৰশ্নটো আপোনালোকে চাব এটা কথা মই বাৰবাৰ কৈ দিছো ঠিক আছে প্ৰেক্টিস আপোনালোকে বহুত বেছি কৰিব লাগিব বহুত বেছি প্ৰেক্টিসৰ প্ৰয়োজন হয় কাৰণ এটা কথা আছে সমাজত চাকৰি নথকা লৰাৰ মূল্য একেবাৰে 0 আপোনালোকে নিশ্চয় আপোনালোকে জানে আপোনালোকে আজি প্ৰিপাৰেচন কৰি আছে প্ৰিপাৰেচন কৰি থকা টাইমত কিছুমান মানুহে ভাল পায় কিন্তু যেতিয়ালৈকে আপুনি কিবা এটা নকয় তেতিয়ালৈকে আপোনাক কোনো সন্মান নিদিয়ে কোনো আপোনাক ৰেসপেক্ট নিদিয়ে কোনো আপোনাক ভাল নাপায় বহুতে কিবা ধৰণৰ কথা কব টেঙা কথা কব আপোনাৰ বেয়া লাগিব কিন্তু হেইবোৰৰ মাজেদি আপুনি যে ইমান ধুনিয়া ইমান কষ্ট কৰি প্ৰিপাৰেচন কৰি আছে হেইটোই ডাঙৰ কথা ঠিক আছে তো আপোনালোকে নেক্সট প্ৰশ্নটো চাও আমি ইয়াতে কি আছে আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে আছে আপুনি ভালদৰে মন কৰিব কৈছে 277 ইয়াতে চাব কিমান ধুনিয়া এটা নিয়ম আছে ইনটু 323 এই দুটা পূৰণ কৰিলে কি আহিব উত্তৰটো কি আহিব
277 into 323 এই দুটা পূৰণ কৰিলে কি আহিব এতিয়া আপুনি এইবোৰ পূৰণ কৰাত লাগি না যাব পূৰণ কৰিবলৈ গলে বহুত সময় লাগিব আপোনাৰ বহুত বেছি সময় নষ্ট আমি কি কৰিম এটা সিস্টেম আছে ঠিক আছে ডিজিট সাম এটা সিস্টেম আছে ডিজিট সাম মানে অঙ্কৰ যোগ ডিজিট সাম এটা নিয়ম আছে সেই নিয়মটো আমি চাম কেনেকৈ নিয়মটো কৰে আপোনালোকে চাব ইয়াতে আপুনি এই অঙ্ক কেটা যোগ কৰকচোন কিমান হ'ব 8 আৰু 9 প্লাস কৰিলে কিমান হ'ব 8 আৰু 9 প্লাস কৰিলে আপুনি ক'ব 17 17 ৰ লগত 4 প্লাস কৰিলে 21 21 ৰ লগত 7 প্লাস কৰিলে 28 28 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 29 29 মানে কিমান 2 আৰু 9 প্লাস কৰিলে 11 ঠিক আছে 11 আৰু 1 1 প্লাস কৰিলে কিমান আহিব 2 এটো আহিব আমাৰ 2 ঠিক তেনেদৰে বাকিখিনিও আমি কৰিলো এই ইয়াতে কিমান হ'ব চাবচোন আমাৰ 8 আৰু 8 প্লাস 16 4 16 লগত 4 প্লাস কৰিলে কিমান হ'ব 20 20 লগত 7 প্লাস কৰিলে 27 1 প্লাস কৰিলে 28 আকৌ এই দুটা যোগ কৰিলে কিমান হ'ব 10 আকৌ এই দুটা যোগ কৰিলে কিমান হ'ব 1 ঠিক তেনেদৰে এইটো আপুনি কৰকচোন 9 + 1 কিমান হ'ব 9 + 1 আপুনি ক'ব 10 ওকে 10 বুলি ক'ব 9 + 1 10 10 ৰ লগত 3 প্লাস কৰিলে 13 13 লগত 7 প্লাস কৰিলে 20 20 ৰ লগত 1 প্লাস কৰিলে 21 আকৌ এই দুটা যোগ কৰিলে কিমান হ'ব 3 হৈ গল ইয়াতে 8 আৰু 9 প্লাস কৰিলে 17 17 ৰ লগত 3 প্লাস কৰিলে কিমান হৈ যাব আপুনি ক'ব 20 20 ৰ লগত 9 প্লাস কৰিলে 29 লগতে 1 প্লাস কৰিলে 30 30 দুটা যোগ কৰিলে আকৌ 3 ঠিক আছে এতিয়া আমি কি পালো 2 পালো 1 পালো আৰু 3 3 পালো এতিয়া ইয়াতে কৰিবচোন ইয়াতে সেম পদ্ধতি ইয়াতে ইউজ কৰিব লাগিব কি ইউজ কৰিম 2 আৰু 7 প্লাস কৰিলে কিমান হ'ব 9 9 ৰ লগত 7 প্লাস কৰিলে কিমান হ'ব 16 9 ৰ লগত 7 16 ইনটু ইয়াতে যাব 3 আৰু 2 প্লাস কৰিলে কিমান হ'ব আপুনি কো 3 আৰু 2 প্লাস কৰিলে 5 5 ৰ লগত আমি 3 প্লাস কৰি কিমান হ'ব 8 ওকে নো প্ৰবলেম এতিয়া আপুনি এটা ইয়াতে কাম কৰক 6 আৰু 1 প্লাস কৰিলে কিমান হ'ব 5 তেনেহলে 5 ইনটু সরি 5 নহয় 7 হ'ব 6 আৰু 1 প্লাস কৰি 7 7 ইনটু 8 থাকিল 7 ইনটু 8 কৰিলে কিমান হ'ব আপুনি নিশ্চয় ক'ব 56 56 ৰ এই দুটা যোগ কৰিলে কিমান হ'ব 11 11 ৰ এই দুটা যোগ কৰিলে কিমান হ'ব 2 সৰু সৰু বস্তু আমি কৰিলো বেছি টাইম নালাগে অলপ নিয়মত গলে হ'ল 2 আহিছে ইয়াৰ ভ্যালুটো 2 আহিছে ইয়াতে কাৰ ভ্যালু 2 আহিছে প্ৰথম অপচনটো এই নম্বৰ অপচনটো কাৰেক্ট হ'ব কিমান ধুনিয়া প্ৰশ্ন আপুনি নিজে গম পাইছে কি ধৰণে বস্তুটো আমি সমাধান কৰিলো এইটো সিস্টেমক কোৱা হয় ইউনিট ডিজিট সাম যিখিনি ডিজিট আছে যিখিনি অংক আছে এইকেইটা যোগ কৰিব লাগে আৰু যোগ কৰাৰ পিছত উত্তৰটো আহি যায় নেক্সট প্ৰশ্নটো আমি চাও আমাৰ ইয়াতে কি আছে নেক্সট প্ৰশ্নটো এটা ধুনিয়া প্ৰশ্ন ইয়াতে দিয়া আছে কৈছে যে 7 টু দি পাৱাৰ 14 প্লাস 7 টু দি পাৱাৰ 15 প্লাস 7 টু দি পাৱাৰ 16 ইয়াক আমি হৰণ কৰিব পাৰিম ভাগ কৰিব পাৰিম কিহেৰে ভাগ কৰিব পাৰিম কেনেকৈ ভাগ কৰিব পাৰিম ইয়াতে এটা নিয়মটো চাব আপোনালোকে কি কৰিব লাগিব ঠিক আছে আপুনি এটা কথা জানে না ইয়াতে যদি মই এইটো ভাঙিলি মই ভাঙি লিখি দিছো সৰু সৰুকে লিখি দিছো যাতে আপোনালোকৰ বুজিবলৈ একো অসুবিধা নহয় ইয়াতে আপুনি এটা বস্তু চাব 7 টু দি পাৱাৰ 14 মই লিখিব পাৰো প্লাস 7 টু দি পাৱাৰ 14 into 7 টু দি পাৱাৰ 1 মই লিখিব আপোনালোকে নিশ্চয় এটা সূত্ৰ জানে a টু দি পাৱাৰ m into a to the power n যদি থাকে তেনেহলে পাওয়ার খিনি কি হৈ যায় m plus n plus হৈ যায় ঠিক ইয়াতে 7 আছে 7 আছে এই দুটা 7 আছে 7 আছে 14 আৰু 1 প্লাস হলে 15 হয় ঠিক মই ইয়াতে কি লিখিব পাৰো 7 to the power 14 into 7 to the power 2 এইটো মই লিখিব পাৰো নিশ্চয় লিখিব পাৰো আপোনালোকে ইয়াতে কোনো ভুল নাই বুলি গম পায় ঠিক আছে এতিয়া আপোনালোকে ইয়াতে আহক মই যদি 7 to the power 14 কমন লৈ লও ইয়াতো 7 to the power 14 কমন লৈছো কি থাকিব ইয়াক যদি 7 to the power 14 টো উলাই আনো ভিতৰত থাকিব 1 প্লাস ইয়াৰ পৰা 7 to the power 14 টো উলাই আনো ভিতৰত কোন থাকিব 7 কাৰণ 7 কিয় থাকিব আপোনালোকে নিশ্চয় জানে 7 to the power 1 মানে 7 ঠিক আছে প্লাস ইয়াতে 7 to the power 14 যদি মই বাহিৰলৈ উলাই আনো ইয়াতে কি থাকিব 7 স্কয়াৰ ঠিক আছে এতিয়া আপোনালোকে চাবচোন 7 to the power 14 মই উলাই আনো 1 plus 7 8 8 7 স্কয়াৰ মানে কিমান হ'ব 49 ঠিক আছে 7 to the power 14 into 8 plus 49 কিমান হৈ যাব 57 এতিয়া আপোনালোকে এটা কথা কবচোন 57 তাৰ মানে 57 ক আমি হৰণ কৰিব পৰা বস্তুটোৱে তো এই গোটেইখিনি হৰণ যাব কাৰণ ইয়াতে পূৰণ হৈ আছে 57 ক আমি কিহেৰে হৰণ কৰিব আপোনালোকে ইয়াতে চাব 19 into 3 57 হ'ব তেনেহলে অপচন নম্বৰ সি কিমান ধুনিয়াকৈ আহি গল এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা যায় ঠিক আছে কি বুদ্ধি লগাব লাগিব এই ধৰণে আপুনি যদি এইবোৰ 7 to the power 14 উলাব যায় তেনেহলে পৰীক্ষাত আপুনি আৰু দিব নালাগে আপুনি বাদ দিয়ক পৰীক্ষা দিবলৈ ঠিক আছে মই হসা কথা কৈছো আপুনি এৰি দিয়ক পৰীক্ষা দিব ইমান ডাঙৰ এটা মান উলাই যাব আপুনি নিজে এৰি দিব তো কি হৈ যাব বস্তুটো আপুনি কব যে এৰিয়ে দিও তো যিখিনি টাইম আপুনি ট্ৰাই কৰিলে এগিন টাইম আপোনাৰ ওয়েস্ট হ'ল তো এইটো নিয়ম জানিলে কিমান ধুনিয়াকৈ উলাই আহিলে বস্তুটো ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে কিমান এটা ধুনিয়া প্ৰশ্ন আছে ইয়াতে আপোনালোকে চাব হা কি দিয়া আছে 5 7 2 4 2 ইয়াৰ ওপৰত পাৱাৰ কিমান আছে 9 into 7 into 5 into 3 into 1 1 থাকিলেও বাকি না থাকিলেও বাকি ঠিক আছে ইয়াতে কৈছে যে ইয়াৰ মানটো যদি আমি উলাম তেনেহলে উলোৱাৰ পিছত কি হ'ব ইয়াতে একক অংকটো কি হ'ব একক অংকটো কি হ'ব এতিয়া ধুনিয়া প্ৰশ্ন ওলাইছে যে একক অংকটো কি হ'ব ইয়াতে চাব আপোনালোকে এটা বস্তু ঠিক আছে কি চাব আপোনালোকে ইয়াতে এটা ভাল দৰে আপোনালোকে এটা বস্তু মন কৰিব ঠিক আছে
মই ইয়াতে কি কৰিম ইয়াতে চাব হা 2 ৰ ওপৰত যেতিয়া 0 থাকে তেতিয়া কিমান হয় 1 2 ৰ ওপৰত 1 থাকিলে 2 হয় 2 ৰ ওপৰত 2 থাকিলে 4 হয় 2 ৰ ওপৰত 3 থাকিলে 8 হয় 2 ৰ ওপৰত 4 থাকিলে কিমান হয় 16 তাৰ মানে একক স্থানত 6 আহে 2 টু দি পাৱাৰ 5 থাকিলে আকৌ কিমান আহে 32 একক স্থানত 2 তাৰ মানে কি আছে যেতিয়া 1 থাকে আৰু যেতিয়া 4 থাকে এভৰি 4 ৰিপিটিশনত আকৌ সেম আহে কিন্তু 4 লৈকে 6 আহিল 2 টু দি পাৱাৰ 5 আকৌ 2 আহিলে এতিয়া মই যদি 2 টু দি পাৱাৰ 6 কিমান আহে আপুনি ক'ব 64 তেনেহলে কি আকৌ একক স্থানত 4 ৰিপিট হৈছে তেনেহলে 1 2 3 4 2 ৰ ওপৰত পাৱাৰ 4 লৈকে থকা লৈকে বস্তুটো বেলেগ বেলেগ আহি থাকে 2 ৰ ওপৰত যেতিয়া 1 থাকে 2 4 8 16 একক স্থানত 6 তাৰ পিছত আকৌ যেতিয়া 5 আহি যায় তেতিয়া হেতু কি হৈ যায় আকৌ ৰিপিট হৈ যায় এতিয়া কথাটো হল আমি কি কৰিম এভৰি 4 ৰিপিটেশন সেম আহি আছে 4 ৰিপিটেশন যোৱাৰ পিছত আকৌ সেম আহি আছে তাৰ মানে আমি চাৰিটা চাৰিটাকে ভাগ কৰিম ঠিক আছে আগফালে কি থাকে থাকক এইবোৰ আপোনালোকে নোটিস নকৰিব আপোনালোকে কাক টাৰ্গেট কৰিব 2 কিয়নো আমাক একক অংকটো ওলাব দিছে একক অংকটো ওলাবলৈ হলে 2 ৰ ওপৰত এতিয়া পাৱাৰ খিনি চাব ঠিক আছে 2 ৰ ওপৰত পাৱাৰ খিনি চাবলৈ হলে আপুনি কি কৰিব লাগিব 9 into 7 কিমান হৈ যাব আপোনাৰ 9 into 7 63 63 আৰু 5 into 3 কিমান হৈ যাব 15 ঠিক আছে 63 আৰু 15 পূৰণ কৰিলে কিমান হৈ যাব 63 আৰু 15 পূৰণ কৰিলে হ'ব 630 আৰু লগতে হ'ব 315 এই দুটা প্লাস কৰিলে কিমান হ'ব 549 945 তেনে 2 ৰ ওপৰত কিমান থাকিব 945 এতিয়া 945 টো আমি কৰিব নোৱাৰিম 945 কৰিবলৈ হলে আমি জানো এভৰি চাৰিটা ৰিপিটিশনৰ পিছত বস্তুটো সেম সেম আহি আছে তেনেহলে আমি 945 ক 4 ৰে হৰণ কৰি দিম 945 ক 4 ৰে হৰণ আৰু আমি চাম ভাগশেষটো কি আহে আমাৰ 4 ৰে যদি আমি হৰণ কৰি দিও 4 2 গুণ 8 8 আহিলে ইয়াতে 1 থাকিব 4 4 3 গুণ 12 ওকে 12 ধুনিয়াকে আহি গল ইয়াতে থাকিব 2 4 ৰ পৰা 2 গলে 2 আৰু ইয়াতে কি 5 নামি আহিব 4 6 গুণ কিমান হ'ব 24 24 ভাগশেষ কিমান থাকিব 1 তাৰ মানে 2 ৰ ওপৰত চাৰিটা ৰিপিটিশন গৈ লাষ্টত 1 থাকি যাব আৰু আমি জানো 2 ৰ ওপৰত 1 থাকিলে কিমান আহে একক স্থানত 2 আহে অপশন নম্বৰ এ টো আমাৰ হৈ যাব কারেক্ট आंसर কিমান ধুনিয়াকে প্ৰশ্নটো আমি কৈ দিলো ঠিক আছে আপুনি গম পাইছে কাৰণ আমি যেন চাৰিটা ৰিপিটিশনৰ পিছত বস্তুটো সেম আহি থাকে তেনেহলে 2945 আছে 2 ৰ ওপৰত 945 থাকিলে আমি চাৰিটাকে ৰিপিটিশন এই দিলো চাৰিটা ৰিপিটিশন গল চাৰিটাকে ৰিপিটিশন হৰণ দিলে 236 টা ৰিপিটিশন যাব যোৱাৰ পিছত ভাগশেষ কিমান থাকিব 1 ভাগশেষ 1 থকাটোৱে কি বুজাব আমাক ভাগশেষ 1 থকাটোৱে বুজাব 2 ৰ ওপৰত পাৱাৰ 1 তাৰ মানে 2 ৰ ওপৰত 1 থাকিলে যেটো আহে 945 থাকিলেও হিটো আহিব 2 ৰ ওপৰত কিমান আছে 1 তাৰ মানে आंसरটো আমাৰ 2 আহি যাব কিমান ধুনিয়া এটা প্ৰশ্ন কিমান মানে ভাল লগা এটা প্ৰশ্ন আপোনালোকে নিজে গম পাইছে ঠিক আছে এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা যায় তো আপোনালোকে এনেকা ধৰণৰ প্ৰশ্ন প্ৰেক্টিস কৰিব ঠিক আছে লগতে আমি নেক্সট প্ৰশ্নটো আমাৰ চাও ইয়াতে নেক্সট প্ৰশ্নটো আমাৰ কি আছে 1 ৰ পৰা 900 ৰ ভিতৰত কিমানটা সংখ্যা আছে যি 2 3 বা 5 ৰে হৰণ কৰিব নোৱাৰি যাক আমি 2 3 5 ৰে হৰণ কৰিব নোৱাৰি কি আপোনালোকে নিজে কবচোন 1 ৰ পৰা 900 লৈকে কিমানটা প্ৰশ্ন আছে আপোনালোকে কব নম্বৰ আছে আপোনালোকে কবচোন 1 ৰ পৰা 900 লৈকে 900 টা প্ৰশ্ন আছে নম্বৰ আছে তেনে এইবোৰ হৰণ কৰিবলৈ হলে আপুনি এটা কথা কব ইয়াতে মই এটা বস্তু কৈছো যি কোনো সংখ্যা দুটা সংখ্যা যদি আমি লও ঠিক আছে ইয়াতে মই যদি লিখো মই ইয়াতে সাপোজ তিনিটা অংক আছে তে তিনিৰে যদি হৰণ আছে তিনিৰ হৰণ কি হ'ব ধৰি লওক 3 1 গুণ 3 4 5 6 তাৰ পিছত 7 8 9 ইয়াতে তিনিটাকে ভাগ কৰকচোন কি আহিব তিনিটাকে 9 10 11 ঠিক আছে তিনিটাকে ভাগ কৰক তিনিটাৰ ভিতৰত কেইটা হৰণ যায় এটা হৰণ যায় দুটা হৰণ না যায় যেতিয়া আমি তিনিৰে হৰণ কৰিম আকৌ তিনিৰে যদি আমি হৰণ কৰো এটা হৰণ যাব দুটা হৰণ না যাব তেনেহলে ঠিক তেনেদৰে দুইৰে যদি হৰণ কৰো তাৰ মানে এটা হৰণ যাব এটাক না যাব পাঁচৰে যদি হৰণ কৰো আমি কি হৈ যাব কারণ 5 তাৰ পিছত থাকিব 6 7 8 9 10 তেনেহলে পাঁচটাকে যদি লও এটা হৰণ যাব চাৰিটা হৰণ না যাব আকৌ পাঁচ এয়া হৰণ যাব তাৰ পিছত চাৰিটাক না যাব তাৰ পাঁচটাকে হৰণ কেইটাক না যাব পাঁচটাকে যদি আমি ভাগ কৰো তেনেহলে পাঁচটাকে ভাগ কৰিলে চাৰিটা হৰণ না যাব এটা হৰণ যাব ঠিক আছে তেনেহলে 1 ৰ পৰা 9 লৈকে কেইটা নম্বৰ আছে 9টা পুৰণ যদি আমি 2 এর হৰণৰ কথাটো চিন্তা কৰো তেনেহলে 2 এর হৰণৰ কথাটো চিন্তা কৰিলে এটাক যায় এটাক না যায় পুৰণ 3 ৰে হৰণ যদি চিন্তা কৰো কেইটা হৰণ না যায় ইয়াতে কৈছে হৰণ কৰিব নোৱাৰি কথাটো বলে তিনিটাক আমি হৰণ কৰিলে এটা হৰণ যাব কেইটা হৰণ না যাব দুটা হৰণ না যাব ওপৰত থাকিব কাৰণ দুটা হৰণ যেতিয়া 5 ৰে কৰিম আমি 5 ৰে কৰিলে কেইটা হৰণ না যায় ইয়াতে সব আপোনালোকে এটা হৰণ যায় চাৰিটাক না যায় পাঁচটাকে ভাগ কৰিলে পাঁচটাকে ভাগ কৰিলো চাৰিটা হৰণ না যায় এইটোৱে হ'ব আমাৰ উত্তৰ 2 এর ইয়াক কাটলে কিমান হ'ব 450 3 রে এক কাটলে কিমান হ'ব 150 5 রে এক কাটলে কিমান হ'ব 30 ঠিক আছে 30 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 30 ৰ লগত 2 পূৰণ কৰিলে 60 60 ৰ লগত 4 পূৰণ কৰিলে হ'ব 240 তাৰ মানে
না 1ৰ পৰা 9 লৈকে 240টা এনেকুৱা নম্বৰ আছে যাক আমি 2ৰেও হৰণ কৰিব নোৱাৰি 3ৰে হৰণ কৰিব নোৱাৰি 5ৰে হৰণ কৰিব নোৱাৰি আৰু এইটো আমাৰ অপচনটো কি হৈ গল অপচন নম্বৰ A ইজ দি কাৰেক্ট আনসাৰ 240 টা আমাৰ হাতত উত্তৰ আছে কিমান ধুনীয়া এটা প্ৰশ্ন আপোনালোকে চাইছে কি নিয়মত মই প্ৰশ্নটো কৰাইছো গম পাইছে আপোনালোকে কেনেকৈ কৰিব লাগে ঠিক আছে এনেকা ধৰণৰ প্ৰশ্ন দিলে আপোনালোকে এনেকৈ মানে কৰি দিব ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ ইয়াতে কি আছে ঠিক একেদৰে এতিয়া এনেকা এটা প্ৰশ্ন কৰিলো কি আছে ইয়াতে 2 to the power 25 ওকে তাৰ পিছত আছে 2 to the power 26 plus 2 to the power 27 কিমান ধুনীয়া এটা প্ৰশ্ন ইয়াতে আমি সেম তেতিয়া আগৰ নিচিনাকৈ কৰিম যদি আমি 2 to the power 25 কমন লও 25 কমন লৈ ইয়াতে কিমান থাকিব 1 থাকি যাব প্লাস 26 টাৰ পৰা 25 টা বাহিৰ লৈ আনিছো কেটা থাকিব এটা 2 to the power 1 থাকিব ঠিক আছে এটা থাকিব আৰু প্লাস 2 to the power 2 থাকিব কাৰণ 27 টা আছে 25 টা বাহিৰ আনিছো আমাৰ হাতত কেটা থাকিব এটা ইয়াতে আমাৰ কি থাকিব 2 to the power 25 এইটো মান উলিয়াবলৈ হলে আমি একেবাৰে মানে শেষ হৈ যাম ঠিক আছে তো আমি কি কৰিম ভিতৰৰ মানখিনি উলাম 1 2 ৰ ওপৰত 2 মানে 2 ৰ ওপৰত 2 মানে 2 তেনলে 1 plus 2 plus আৰু 2 ৰ ওপৰত 2 মানে সৰি 2 ৰ ওপৰত 1 মানে 2 আৰু 2 ৰ ওপৰত 2 মানে 4 1 plus 2 কইলে কিমান হ'ব 3 3 plus 4 কইলে কিমান হ'ব 7 তাৰ মানে এটো কি হ'ব 2 to the power 25 into 7 ইয়াতে চাওচোন 7 আছে নাই 7 আছে তাৰ মানে আমি এক 7 ৰ হৰণ কৰিব পাৰিম ঠিক আছে 7 7 কাটি যাব হৰণ কৰিব পাৰিম তাৰ মানে ধুনিয়াকে আমি এটো গম পালো যে 2 to the power 25 2 to the power 26 2 to the power 27 এই কেইটাক যদি আমি কিহেৰে হৰণ কৰিব পাৰিম এটো যোগফলক আমি 7 ৰে নিশ্চয় হৰণ কৰিব পাৰিম ঠিক আছে হৰণযোগ্য হয় কিহেৰে হয় হাতেৰে হয় কিমান ধুনীয়া এটা প্ৰশ্ন আপোনালোকে গম পাইছে ঠিক আছে কি ধৰণে আমি কৰিলো এইটো নিয়মত আমি কৰিলো আৰু এনেকা ধৰণৰ প্ৰশ্ন মই আগতে এটা কৈ দিছো ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ ইয়াতে নেক্সট প্ৰশ্নটো কি আছে 1 ৰ পৰা 50 ভিতৰত কিমানটা সংখ্যা যিবোৰ 7 আৰু 6 ৰে হৰণ কৰিব নোৱাৰে ঠিক আগতে এনেকা এটা প্ৰশ্ন কৰিলো আপুনি কওকচোন 10 ৰ পৰা 50 ভিতৰত কেইটা নম্বৰ আছে আপুনি নিশ্চয় ক'ব যে 10 ৰ পৰা 50 লৈকে 40 টা নম্বৰ আছে কাৰণ 10 ৰ পৰা 50 লৈকে 40 টা আছে কাৰণ 10 এফাল 10 টা তো এৰি দিব লাগিব 0 ৰ পৰা 10 লৈকে এৰি দিব লাগিব 40 টা আছে ঠিক আছে কিহেৰে হৰণ কৰিবলৈ 6 যদি আমি 6 ৰে হৰণ কৰো তেনেহলে আমি যদি 6টা নম্বৰ সিৰিয়ালি এনেকা 6টা নম্বৰ লও তাৰে ভিতৰত এটা হৰণ যাব বাকি কেইটা হৰণ না যায় কেইটা 5টাক না যায় যেতিয়া হাতেৰে কৰিম এটাক যাব 8টাকে ভাগ কৰিলে এটা হৰণ যাব কেইটাক না যাব 6টাক না যাব তেনেহলে যেতিয়া আমি 6 ৰে হৰণ কৰিম 6টাকে ভাগ কৰিলে এটা হৰণ যাব 5টাক না যায় পুৰণ যেতিয়া আমি হাতেৰে হৰণ কৰিম তেতিয়া কেইটা হৰণ যাব এটাক যাব 6টাক না যায় 6 আৰু 6 কেনসেল আউট গল 4 into 5 কিমান হ'ব 200 200 divided by 7 200 ক 7 ৰে হৰণ কৰিলে কিমান আহি যাব আমাৰ ইয়াতে আহিব 2 14 20 ৰ পৰা 14 গুণ 6 60 28 তাৰ পিছত 60 56 হৈ যাব 40 4.40 হলে 5 কিন্তু ইয়াতে পয়েন্টত আহিছে এটা কথা মনত কৰিব আমি কাউন্ট কৰিব লাগে কেইটা না যাব ইয়াতে আমি পয়েন্টত উত্তৰটো উলিয়াই লাভ নাই তেনে পয়েন্টৰ খিনি বাদ দিয়ক থাকিব কিমান 28 অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার বি ইজ দি কারেক্ট আনসার 28 হ'ব আমাৰ আনসার কাৰণ আমাক এইটো না লাগে পয়েন্টৰ পিছত কি আহিছে আমাৰ কাৰণে এইটো কেতিয়াও ম্যাটাৰ নকৰে কিয় ম্যাটাৰ নকৰে কাৰণ আমাৰ দৰকাৰ নাই পয়েন্টত আমি যদি এতিয়া যদি আমাক কোনোবাই কিবা এটা বস্তু গণিব দিয়া যে এইটো গণাছনি ইয়াতে কিমানটা আছে 1 2 3 4 বুলি গণিম 0.3 বুলি কেতিয়াও নকৰে 0.5 বুলি কেতিয়াও আমি কাউন্ট নকৰো ঠিক আছে তো এটা পয়েন্ট খিনি যেটো আছে এটোক আমি নেগলেক্ট কৰি দিব এতিয়া আপুনি মোক খুদিব পাৰে যে 28.3 আছে এটোক আপুনি 28 বুলি লৈছে 28 পইণ্ট যেতিয়া 9 আহিব তেতিয়া কি আমি 29 বুলি লম নেকি কেতিয়াও নলব অকল সদায় পয়েন্টৰ আগত থকাখিনিয়ে লব পয়েন্টৰ পিছত কি আহে আহিব যেতিয়া পুৰা পুৰি একেবাৰে পারফেক্টলি 29 আহি যাব তেতিয়া আমাৰ 29 থাকিব কিন্তু 28 পইণ্ট সামথিং 9 এ আহিছে আপুনি কব যে এটো ৰাউন্ড ফিগাৰ যদি লৈ ল আমাৰ 29 হৈ যাব দৰকাৰ নাই একো পয়েন্টৰ আগত যিখিনি থাকিব হেইটো আমাৰ উত্তৰ হৈ যাব কিমান ধুনীয়া এটা প্ৰশ্ন আছিল ঠিক আছে নেক্সট তো আজিৰ কাৰণে এইখিনি আছিল আপোনালোকে চাইছে কিমান ধুনীয়া ধুনীয়া প্ৰশ্ন আছিল বহুত ধুনীয়া ধুনীয়া প্ৰশ্ন আছিল আৰু এইখিনি প্ৰশ্ন কেনেকৈ মই সমাধান কৰিলো লাহে লাহে মই কেনেদৰে বুজাই দিলো কেনেকা নিয়মত কৰিব লাগে মই আশা কৰিছো আপোনালোকক নিশ্চয় এনেকা ধৰণৰ প্ৰশ্ন বহুতখিনি ভাল লাগিছে তো এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে প্ৰেক্টিস কৰি থাকিব পৰীক্ষাত এনেকা ধৰণৰ প্ৰশ্ন আজিকালি বহুত দেখা যায় ঠিক আছে তো এই ধৰণৰ প্ৰশ্নখিনি কৰিলে আপোনালোকৰ মই ভাবো আপোনালোকৰ এক্সামৰ কাৰণে বহুত বেছি সুবিধা হ'ব ভিডিওটো ভাল লাগি থাকিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব লগতে আপোনাৰ